হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিঙেচালি শাখা সমিতিয়ে আমাৰ টিঙেচালি অঞ্চলৰ বিভিন্ন জলাজীৰ্ণ ৰাস্তাৰ কাৰণে আমি যোৱা ৩-৬ জুনত আমি টেঙাখাত ৰাজস্ব বিষয়া তথা টেঙাখাত গড় কাপ্তানিৰ বিষয়াক আমি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ আৰু সেই স্মাৰক পত্ৰৰ যোগেদি আমি তেওঁলোকক যে আমাৰ যি টিঙেচালি হাইস্কুলৰ মাজমজিয়াত যিসমূহ ৰাস্তা আছিলে সেই ৰাস্তাটো মানে অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবৰ বাবে আমি দাবী জনাইছিলোঁ। গতিকে তেওঁ আমাক আস্থা দিছিলে যে আমাক এই ৰাস্তাসমূহ অতি সোনকালে নিৰ্মাণ কৰি দিব বুলি। গতিকে আজিলৈকে আমাক নিৰ্মাণ কৰি দিয়া নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিঙেচালি শাখা সমিতি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাসমূহ নিৰ্মাণ কৰি দিব লাগিব। যদি কম সময়ৰ ভিতৰত এই ৰাস্তাসমূহ যদি নিৰ্মাণ নকৰে আমি ইয়াৰ পৰিণাম ভয়াৱহ হ'ব, আমাৰ এইটো স্পষ্ট কথা। আৰু যিহেতু টিঙেচালি হাইস্কুল ৰোডত যিসমূহ ৰাস্তা আছে এই ৰাস্তাসমূহ প্ৰায় ৫-৬খন স্কুল আছিলে। সেই স্কুলসমূহৰ ছাত্ৰ ছাত্ৰী অহাত বহু অসুবিধাৰ সন্মুখীন হয়। এজাক বৰষুণ দিলে তাত পানীত হাঁহ নচৰা অৱস্থা হৈ যায়। গতিকে এই ৰাস্তাসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰি দিব লাগিব। যদি এই ৰাস্তাসমূহ অতি শীঘ্ৰে নিৰ্মাণ নকৰে আমি ইয়াৰ বিৰোধিতা কৰি আমি তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম।